জীৱন এটা পালোঁ না সুখত আছোঁ না দুখত আছোঁ ক'বলৈ কোনো ভাষা নাই চ' হাঁহি থাকক হহুৱাই থাকক মানে কথাটো হৈছে এনেকুৱা দুখত থাকিলেও হাঁহি থাকিব লাগিব আৰু সুখত থাকিলেও মানুহ হাঁহি থাকিব লাগিব হাঁহিয়ে জীৱন হাঁহিয়ে সকলো সেই কথা লক্ষ্য ৰাখি আপোনালোকৰ বাবে এটা সৰু জমনি ক'বলৈ লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পায় যদি অকণমান হ'লেও মুখত হাঁহি আহে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে ৰাজেন ফৰেক্স ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব বাৰু আহক তেতিয়াহ'লে ভিডিঅ'ৰ মাজলৈ যাওঁ মানে কি হ'ল স্কুলত মানে হিন্দী ক্লাছ চলি আছে আৰু মাষ্টৰে হিন্দী পঢ়াই আছে আৰু লাষ্ট বেঞ্চত বহি আছে আমাৰ নগেন ভাইটি পুতেক খগেন ভাইটি আকৌ হিন্দীত বাঘতকৈ বাঘ মানে বৰ চোকা সেইকাৰণে সি লাষ্ট বেঞ্চত বহে কথা ক'বই নোৱাৰি মানে হিন্দীতেই উত্তৰ দিয়ে মানে বহমক গেধা বুলি কয় যে কি বুলি একদম গেধাৰ ভিতৰত গেধা আছে তেনেকুৱা তাৰপিছত মাষ্টৰে ক'লে এই তই মোক হিন্দীত কিবা এটা কচোন তই যিটো পাৰ সেইটোকে কওঁ তাৰপিছত সিটো এটাই জানে মাষ্টৰটোৰ নাম আছিলে ভোলা ক'লে ভোলা এই বাপ কা নাম কিয়া হে তাৰপিছত তাক মানে ৰাম ধুলাই দিছে আৰু তাৰ গাতো দুখ নাই নে কি কয় সি যিটো পাৰে সেইটোৱে কৈছে ভোলা তেৰা বাপ কা নাম কিয়া হে তেনেকৈ মাৰ খালে আৰু এসপ্তাহমান সি স্কুলো নগ'ল মোৰো তেনেকুৱা হৈছে বাৰু মই অংকত বাঘ আছিলোঁ ক্লাছ ল'লেও মই বুজি নাপাইছিলোঁ টিউশ্যন কৰোঁ টিউশ্যনত মই একো বুজি নাপাওঁ আৰু অংকত মই তথাপিও টানি টুনি পাছ কৰিলোঁ মেট্ৰিক পাছ কৰিলোঁ তেনেকৈ পাছ কৰিলোঁ এক নম্বৰ যিবিলাক প্ৰশ্ন আহে এইবিলাকত মানে নম্বৰ উঠালোঁ বাৰু আজিলৈ ভিডিঅ'টো ইমানেই অকণমান জমনি কথা কেইটামান ক'লোঁ যদি ভিডিঅ'টো চাই অকণমান হাঁহিব পাৰিছে তেন্তে প্লিজ লাইক এটা কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ